27 তাৰিখ আজি ডাঙৰ ছোৱালীজনী বিয়াৰ ডেট আছিলে আজিৰ দিন। তো যিটো ঘৰত আজিৰ দিনত নিজৰ আত্মীয় কুটুমে য'ত ভিৰ থাকিলে হয়, ওচৰ চুবুৰীয়া যিখিনি মানুহ আছে বা আজি বিয়াৰ ৰবাতলি থাকিলে আৰু সেইটো ঘৰ আজি হৈ আছে এক শ্মশান সদৃশ ক'লেই ভুল নহ'ব। তো এক মৰ্মান্তিক ঘটনা মানে এইটো কোৱাৰটো আৰু আমাৰ ভাষা নাই, আমি ওচৰ চুবুৰীয়া হিচাপে। এইটো আমিতো আৰু মুখেৰে কোৱাৰটো আৰু এইটো অৱস্থা নাই আমাৰ। এটা ঘৰত ধৰক আজিলৈকেতো নিজেতো দেখাটো দূৰৰ কথা, আজিলৈকে শুনিও পোৱা নাছিলোঁ যে এটা ঘৰত তেনেকে 4টাকে মাৰ্ডাৰ হয়। তো তাহানিও আমি শুনাও নাছিলোঁ, দেখাটো পিছৰ কথা। এতিয়া আমি একদম প্ৰথমৰ পৰা প্ৰশাসনে যিখিনি উম, এ, সিহঁতৰ যিখিনি দায়িত্ব আছে বা সেইখিনি যে চলাই আছে, তো তাত আমি এনেকুৱা ক'ব নোৱাৰো যে সিহঁতৰ কিবা লেহেম গতিত চলি আছে। সিহঁতৰ যিখিনি কৰিবলগীয়া আছে তো সেইখিনিক আমি ধন্যবাদ দিব লাগিব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ক্লু উলিয়াব পৰা নাই, এইটো এটা ৰহস্যজনক কথা হৈ আছে। 7 দিন যোৱাৰ পিছতো আজিলৈকে কোনো কাৰোকো কৰায়ত্ব কৰিব পৰা নাই। তো তদন্তত সিহঁতে কি পাইছে নাপাইছে বাচ এইখিনিতো আমি এতিয়ালৈকে গম পোৱা নাই। কিন্তু যিখিনি চাই আছো যে হয় তদন্তত যিহেতু যিখিনি কৰি আছে তো আমাৰ চকুতো ঠিকেই কৰি আছে। সিহঁতৰ যিখিনি ল'ব লাগে সেইটো কাৰণে প্ৰশাসনকো ধন্যবাদ দিব লাগিব। কিন্তু মানে দুৰ্ভাগ্যৰ বিষয় যে এতিয়ালৈকে কোনো এজন আসামিক কৰায়ত্ব কৰিব পৰা নাই। যিহেতু চবতকে ডাঙৰ ৰহস্য হৈছে যিটো ল'ৰাৰ ওপৰত মানে পৰিয়ালৰ মানুহক সন্দেহ কৰি আছিলে। তো তেখেতৰ ডেড বডি এদি ঘৰত পৰি আছিলে। তো বস্তুটো এতিয়া কাৰ ওপৰত আমি কি ক'ম? ইয়াতকে বেছিতো আমি ক'ব নোৱাৰো। যিটো তদন্তৰ পিছতহে ওলাব চব। তৃতীয় কোনো পাৰ্টিৰ নিশ্চয় হাত থাকিব পাৰে। নহ'লে সেই মানুহজনক কোনে মাৰিলে? এতিয়া চাওক আমাৰ গৰা যেন বুলি নহয়, জুৰিয়া গৰা যেন নহয়, হয়তো অসমৰ ভিতৰত এনেকুৱা ঘটনা হৈছে নে নাই মোৰ অলপ সন্দেহ আছে। তো চৰকাৰক এটা বস্তুৱেই আহ্বান জনাম যে বস্তুটো যিটো ঘটনা ঘটি গ'ল তাৰ এটা উচিত ভালকে তদন্ত এটা হ'ব লাগে আৰু আমি গাঁওবাসী হিচাপে ইয়াৰ ন্যায় লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।